হেল্ল' ষ্টুডেণ্ট, আজি আলোচনা কৰিম ক্লাছ 10-ৰ অনুশীলনী 2.3। এক নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, পি এক্স বহুপদটোক জি এক্স বহুপদেৰে হৰণ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। অৰ্থাৎ এই পি এক্সক জি এক্সেৰে হৰণ কৰিলে যোনটো ভাগফল আৰু ভাগশেষ হ'ব সেইটো নিৰ্ণয় কৰিব লাগে। ঠিক আছে, আমি দীঘল প্ৰচেছত কৰিম। এতিয়া আমি এনেকৈ লিখিম x কিউব minus 3x square plus 5x minus 3 কিহেৰে হৰণ কৰিম? gx এৰে। gx কোনটো আছে? এইখিনি gx কি আছে? x square minus 2। এতিয়া চাওক ইয়াত কি আছে? 3 আছে। এই x square লগত কি পূৰণ কৰিলে? x square লগত কি পূৰণ কৰিলে? x কিউব পাম। x square লগত যদি আমি আৰু এটা x পূৰণ কৰোঁ কি পাম? x কিউব পাম। তেতিয়াহ'লে আমি ইয়াত কি দিম? x দিম। এইটো লগত এইটো পূৰণ হ'ব, অৰ্থাৎ কিমান হ'ব? x কিউব। ইয়াৰ আগত একো নাই মানে কি আছে? প্লাছ আছে। প্লাছে মাইনাছে মাইনাছ 2 ইনটু x কিমান হ'ব? মাইনাছ 2x হ'ব। এইখিনি মাইনাছ কৰি দিয়ক। এইটো ডাইৰেক্ট পোনে পোনে এইটো আহিব মাইনাছ 3x স্কুৱাৰ। এইটোৰ লগত এইটো কেঞ্চেল যাব। এইফালে চাওক এইটো কি আছে? এইটো প্লাছ হৈ আছে। এইটো কি আছে? একচুৱেলি প্লাছ হয়, দেখাইছে মাইনাছ। এইটো তলত চিনত চাওক, এইটো যদি মাইনাছ থাকে এইটো কি কৰিব লাগিব? প্লাছ বুলি কল্পনা কৰিব লাগিব। আৰু ইয়াত যদি প্লাছ থাকিলেহেঁতেন এইটো মাইনাছ বুলি কল্পনা কৰিলেহেঁতেন। তেতিয়াহ'লে মাইনাছ 5x আছে, প্লাছ 5x আছে আৰু ইয়াত প্লাছ 2x আছে। কি হ'ব? প্লাছ 7x মাইনাছ 3। এতিয়া এইটো গুচাবৰ কাৰণে আমি কি কৰিম? মাইনাছ দিম। এতিয়া ইয়াৰ লগত কি পূৰণ কৰিলে মাইনাছ 3x স্কুৱাৰ হ'ব? তেতিয়াহ'লে 3 এটা দিলে এই 3ৰ লগত যদি এই x পূৰণ কৰোঁ কিমান হ'ব? মাইনাছ 3x স্কুৱাৰ। মাইনাছ আছে প্লাছ, এই 2ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 2 3 গুণ কিমান হ'ব? প্লাছ 6। তেতিয়াহ'লে এইটোৰ লগত এইটো কেঞ্চেল গ'ল, কি থাকিব? মাইনাছ 7x। এইটো কি হৈছে? প্লাছ মানে কি হয়? একচুৱেলি মাইনাছ হয়। তেতিয়াহ'লে মাইনাছ 3 আৰু মাইনাছ 6 কিমান হ'ব? মাইনাছ 9। গতিকে এইটো আৰু নাযায়, কাৰণ ইয়াত স্কুৱাৰ আছে, ডাঙৰ সংখ্যা আছে। তেতিয়াহ'লে আমাৰ ভাগফলটো কিউ এক্সেৰে ৰিপ্ৰেজেণ্ট কৰোঁ। কিমান হ'ব? x মাইনাছ 3 আৰু বাকী আৰ এক্সেৰে ৰিপ্ৰেজেণ্ট কৰোঁ। ইজিকেল কিমান থাকিব? 7x মাইনাছ 9। ঠিক আছে, এইখিনি যদি বুজি পোৱা নাই আকৌ ৰিপিট চাব, ইজিলি বুজি পাব। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাওঁ। 2 নম্বৰ কুৱেশ্যনটো কি আছে? পি এক্স ইজিকেল টু x টু পাৱাৰ 4 মাইনাছ 3x স্কুৱাৰ প্লাছ 4x প্লাছ 5। এইটো কিহেৰে হৰণ কৰিব লাগে? x স্কুৱাৰ প্লাছ 1 মাইনাছ এক্সেৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি এনেকৈ লিখিম x টু দ্য পাৱাৰ 4 মাইনাছ 3x স্কুৱাৰ প্লাছ 4x প্লাছ 5। এইটো কি দিয়া আছে? জি এক্সটো কিমান দিয়া আছে? x স্কুৱাৰ প্লাছ 1 মাইনাছ x। এইটো কাম এটা কৰোঁ, আমি x স্কুৱাৰ মাইনাছ x প্লাছ 1 লিখোঁ, কাৰণ এইটো ইয়াত লৈ আহিলোঁ, আকৌ এইটো ইয়াত দি দিলোঁ, লাষ্টত দি দিলোঁ এইটো। তেতিয়াহ'লে x স্কুৱাৰ মাইনাছ x প্লাছ 1 হৰণ কৰিম। ঠিক আছে, তেতিয়াহ'লে চাওক এই x টু দ্য পাৱাৰ 4 ইয়াক নাইকিয়া কৰিবৰ কাৰণে এই x স্কুৱাৰৰ লগত কি পূৰণ কৰিম? x স্কুৱাৰ এটা পূৰণ কৰিম, কাৰণ x স্কুৱাৰ ইনটু x স্কুৱাৰ। চাওক x স্কুৱাৰৰ লগত যদি আমি x স্কুৱাৰ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব? x টু দ্য পাৱাৰ 4 আহি যাব। তেতিয়াহ'লে এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব? x টু দ্য পাৱাৰ 4 প্লাছে মাইনাছে মাইনাছ, এই x স্কুৱাৰৰ লগত x পূৰণ কৰিলে কিমান হ'ব? মাইনাছ x কিউব হ'ব। তাৰপিছত এই x স্কুৱাৰৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? প্লাছ অনলি x স্কুৱাৰ।
এটা চাওক মই কি কৈছোঁ একে একে থাকিলে কেঞ্চেল হৈ যাব এইটোৰ লগত এইটো কেঞ্চেল গ'ল যেহেতু ওপৰত কোনো এক্স কিউব নাই গতিকে এইটো কি আছে মাইনাছ হৈ আছে তেতিয়াহ'লে আমাৰ প্লাছ কৰিব লাগিব তেতিয়াহ'লে কি হ'ব এক্স কিউব হ'ব ডাইৰেক্ট এতিয়া এইটো প্লাছ মানে কি হয় মাইনাছ হয় মাইনাছ বুলি কল্পনা কৰিব লাগিব ইয়াত কি আছে মাইনাছত তিনিটা এক্স স্কোৱাৰ আছে ইয়াত মাইনাছত এটা এক্স স্কোৱাৰ আছে কিমান হ'ব -4 এক্স স্কোৱাৰ এই +4 এক্স স্কোৱাৰ তলত নামিব +5 এতিয়া এইটো গুচাবৰ কাৰণে আমি কি কৰিম ইয়াৰ লগত কি কৰিম প্লাছ এক্স এটা পূৰণ কৰিম এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব এক্স কিউব হ'ব প্লাছে মাইনাছে মাইনাছ এক্স ইনটু এক্স কিমান হ'ব মাইনাছ এক্স স্কোৱাৰ হ'ব প্লাছে প্লাছে প্লাছ 1 ইনটু এক্স কিমান হ'ব প্লাছ অনলি এক্স হ'ব তেতিয়াহ'লে এইটো আৰু এইটো কেঞ্চেল গ'ল এইটো কি হয় মাইনাছ মানে কি হয় প্লাছ হয় আমি জানো তেতিয়াহ'লে ইয়াত চাৰিটা মাইনাছত এক্স স্কোৱাৰ আছে ইয়াত প্লাছ এটা এক্স স্কোৱাৰ আছে তেতিয়াহ'লে কি থাকিব -3 এক্স স্কোৱাৰ এইটো মাইনাছ মানে প্লাছ মানে মাইনাছ হয় এতিয়া চাৰিটাৰ পৰা এটা গুচি গ'লে কিমান থাকিব +3 এক্স +5 তেতিয়াহ'লে এইটো গুচাবৰ কাৰণে আমি কি কৰিম প্লাছ নিদিওঁ এইটো গুচাবৰ কাৰণে আমি কি কৰিম মাইনাছ দিম -3 দিলেই হ'ব 3 ইনটু এক্স স্কোৱাৰ মাইনাছ কি হ'ব 23 এক্স স্কোৱাৰ তাৰপিছত মাইনাছে মাইনাছে প্লাছ 3 ইনটু এক্স কিমান হ'ব +23 এক্স হ'ব আকৌ প্লাছে মাইনাছে মাইনাছ কিমান হ'ব 3 ইনটু 1 ইজিকেলটো কিমান হ'ব 3 হ'ব ইকুৱেল এইটো একে একে আছে এইটো কেঞ্চেল যাব এইটো একে একে আছে কেঞ্চেল যাব এইটো মাইনাছ মানে কি হয় প্লাছ হয় কিমান হ'ব 5 আৰু 3 কিমান হ'ব 8 ঠিক আছে তেতিয়াহ'লে এতেকে ভাগফল কিউ এক্স ইজিকেলটো কিমান হ'ব এক্স স্কোৱাৰ প্লাছ এক্স মাইনাছ 3 আৰু বাকী আৰ এক্স ইজিকেলটো কিমান থাকিব 8 ঠিক আছে একেবাৰে ইজি হয় দুবাৰমান প্ৰেক্টিছ কৰিলে ইজি হৈ আহি যাব আৰু প্ৰেক্টিছৰ ওপৰত মেথছ যিমান প্ৰেক্টিছ কৰিবা সিমান ধুনীয়াকৈ বুজি পাবা এইটো স্ক্ৰীনশ্বট লিখি লোৱা ঠিক আছে নেক্সট কুৱেশ্যন চাওক কি কৈছে 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে px ইজিকেল টু x to the power 4 minus 5x plus 6 আৰু gx দিয়া আছে 2 minus x square ঠিক আছে তেতিয়াহ'লে আমি এইটো এনেকৈ লিখিব পাৰোঁ নে px ইজিকেল টু x to the power 4 plus 0 into x cube plus 0 into x square প্লাছ এইটো মাইনাছ আছে মাইনাছ কিমান হ'ব 5x প্লাছ 6 আৰু gxটো আমি এনেকৈ লিখিব পাৰোঁনে -x স্কোৱাৰ প্লাছ 2 ঠিক আছে তেতিয়াহ'লে আমি লিখি দিওঁ x to the power 4 প্লাছ 0 into x cube প্লাছ 0 into x square মাইনাছ 5x প্লাছ 6 কাৰণ এইখিনি 0 লগত যিকোনো সংখ্যা পূৰণ হ'লে কি হ'ব 0 হৈ যাব এইখিনি এনেই দি দিছোঁ মিলাবৰ কাৰণে নিদিলেও হয় কিমান হ'ব -x স্কোৱাৰ প্লাছ 2 তেতিয়াহ'লে চাওক ইয়াত যিহেতু মাইনাছ আছে তেতিয়াহ'লে মাইনাছ দিলে তেতিয়াহ'লে ইয়াত যদি x স্কোৱাৰ আৰু এটা দি দিওঁ এইটোৰ লগত এইটো যদি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব x to the power 4 তাৰপিছত মাইনাছে প্লাছে মাইনাছ 2 into 2x স্কোৱাৰ কিমান হ'ব -2x স্কোৱাৰ ঠিক আছে এইখিনি মাইনাছ কৰি দিওঁ এইটো লগত কেঞ্চেল যাব এইটোতো 0 হয় অলৰেডি এইটো মাইনাছ মানে কি হয় এইটো প্লাছ হয় তেতিয়াহ'লে 2x স্কোৱাৰ মাইনাছ 5x প্লাছ 6 এতিয়া মাইনাছ
2 এটা দিলে এই 2 লগত মাইনাছ টুৱাইছ এক্স যদি ইনটু হয় কিমান হ'ব টুৱাইছ এক্স স্কুৱেৰ হ'ব মাইনাছে মাইনাছে প্লাছে মাইনাছ হ'ব 2 দুগুণ কিমান হ'ব -4 এইটো একে আছে কেঞ্চেল যাব -5x টো তলত নামি আহিব এইটো মাইনাছ মানে কি হয় প্লাছ হয় কিমান হ'ব +10 হ'ব কাৰণ এইটো আৰু নাযায় কাৰণ ইয়াত পাৱাৰটো কিমান আছে 1 আছে ইয়াত পাৱাৰটো ডাঙৰ আছে 2 আছে সেইকাৰণে এইটো নাযায় গতিকে এতেকে ভাগফল ইজিকেল টু -x স্কুৱাৰ -2 আৰু বাকী rx ইজিকেল টু -5x + 10 ঠিক আছে একেবাৰে ইজি হয় দুবাৰমান প্ৰেক্টিছ কৰিলে আহি যাব নেক্সট কুৱেশ্যনটো চাওক 6 নম্বৰ কুৱেশ্যনটো আছে px ইজিকেল টু টুৱাইছ x টু পাৱাৰ 4 প্লাছ থ্ৰাইছ x কিউব মাইনাছ টুৱাইছ x স্কুৱাৰ মাইনাছ 9x মাইনাছ 10 gx ইজিকেল টু x স্কুৱাৰ মাইনাছ 3 ঠিক আছে টুৱাইছ x টু দ্য পাৱাৰ 4 প্লাছ থ্ৰাইছ x কিউব মাইনাছ টুৱাইছ x স্কুৱাৰ মাইনাছ 9x মাইনাছ 12 কি দেখোন কৰিব লাগে x স্কুৱাৰ মাইনাছ 3 তেতিয়াহ'লে ইয়াত যেহেতু 4 আছে তেতিয়াহ'লে কি কৰিম আমি ইয়াত যেহেতু 2 আছে তেতিয়াহ'লে 2 এটা দিম ইয়াত x স্কুৱাৰ আছে আৰু এটা যদি x স্কুৱাৰ এটা দিও তেতিয়াহ'লে এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব টুৱাইছ x টু পাৱাৰ 4 প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 হ'ব 6 মাইনাছ 6 x স্কুৱাৰ হ'ব কাৰণ x স্কুৱাৰ তলত x স্কুৱাৰ পট কৰিলোঁ এতিয়া এইটো একে আছে কেঞ্চেল হৈ গ'ল কি থাকিলে থ্ৰাইছ x কিউব এইটো মাইনাছ মানে কি হয় প্লাছ হয় ঠিক আছে এটা প্লাছ 6x স্কুৱাৰৰ পৰা টুৱাইছ x স্কুৱাৰ যদি মাইনাছ হয় কিমান থাকিব প্লাছ 4x স্কুৱাৰ থাকিব এইটো যি আছে তাকে লিখি দিলোঁ মাইনাছ 9x মাইনাছ 12 এতিয়া এইটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিম ইয়াৰ লগত প্লাছ থ্ৰাইছ x এটা পূৰণ কৰিম ইয়াৰ লগত যদি এইটো পূৰণ কৰোঁ কিমান হ'ব থ্ৰাইছ x কিউব মাইনাছে প্লাছে মাইনাছ 3 3 গুণ মাইনাছ 9x হ'ব এই প্লাছ 4x টো নামি আহিব এইটো ইয়াৰ লগত এইটো কেঞ্চেল যাব কি থাকিব -12 টো নামি আহিব এতিয়া এইটো গুচাবৰ কাৰণে আমি কি কৰিম +4 এটা পূৰণ কৰিম তেতিয়াহ'লে যদি এই +4 লগত যদি x স্কুৱাৰ পূৰণ কৰা হয় কিমান হ'ব 4x স্কুৱাৰ প্লাছে মাইনাছে মাইনাছ 2 3 4 গুণ কিমান হ'ব -12 হ'ব এতিয়া একে আছে এইটো কি হ'ব আল্টিমেট 0 হৈ যাব ঠিক আছে এতেকে কি হ'ব ভাগফল qx ইজিকেল টু কিমান হ'ব টুৱাইছ x স্কুৱাৰ প্লাছ থ্ৰাইছ x প্লাছ 4 প্লাছ থ্ৰাইছ x প্লাছ 4 আৰু বাকী rx ইজিকেল টু কিমান হ'ব 0 ঠিক আছে পাঁচ নম্বৰ কুৱেশ্যনটো কি আছে px ইজিকেল টু আমি এনেকৈ লিখিব পাৰোঁনে x টু পাৱাৰ 6 এইটো 5 নম্বৰ কুৱেশ্যনটো প্লাছ 0.x টু পাৱাৰ 5 প্লাছ 0.x টু পাৱাৰ 4 প্লাছ 0.x কিউব প্লাছ থ্ৰাইছ x স্কুৱাৰ প্লাছ কি হ'ব 10 আৰু gx ইজিকেল টু x কিউব প্লাছ 1 ঠিক আছে তেতিয়াহ'লে আমি লং প্ৰচেছত লিখোঁ কি আছে x টু পাৱাৰ 6 প্লাছ 0.x টু 5 প্লাছ 0.x টু 4 প্লাছ 0.x কিউব প্লাছ থ্ৰাইছ x স্কুৱাৰ
প্লাছ কিমান হ'ব 10 ডিভাইডেড বাই এক্স কিউব প্লাছ 1 এতিয়া এইটো আমি গুচাবৰ কাৰণে কি কৰিম ইয়াত এক্স কিউব এটা পূৰণ কৰিম এইটো পূৰণ কৰিলে কিমান হ'ব x পাৱাৰ 6 তাৰপিছত এক্স কিউব ইনটু 1 ইজিকেল কিমান হ'ব প্লাছ এক্স কিউব হ'ব এইটো কেঞ্চেল গ'ল এইখিনিতো 0 হয় এইটো পাৰ্ট 0 হয় এইটো কিমান থাকিব মাইনাছ এক্স কিউব থাকিব প্লাছ 28x স্কোৱাৰ প্লাছ 10 এইটো গুচাবৰ কাৰণে আমি কি কৰিম মাইনাছ 1 এটা দিলে 1 ইনটু এক্স কিউব কিমান হ'ব মাইনাছ এক্স কিউব মাইনাছে প্লাছে মাইনাছ 1 ইনটু 1 মাইনাছ 1 হ'ব এইটো কিনে আহিব 28x স্কোৱাৰ এইটো মাইনাছ মানে কি হয় প্লাছ হয় প্লাছ কি হ'ব 11 হ'ব গতিকে এইটো নাযায় কাৰণ ইয়াত কিউব আছে এইটো স্কোৱাৰ আছে গতিকে এইটোৱে হ'ব কি ভাগশেষ এতেকে ভাগফল কিউব এক্স ইজিকেল টু কিমান হ'ব এক্স কিউব মাইনাছ 1 আৰু বাকী আৰ এক্স ইজিকেল টু কিমান হ'ব 28x স্কোৱাৰ প্লাছ 11 ঠিক আছে এইটোৱে অংক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা নেক্সট কুৱেশ্যনটো চাওঁ 6 নম্বৰটো আমি ডাইৰেক্ট পাতি লওঁ টুৱাইছ এক্স টু পাৱাৰ 5 মাইনাছ 5 এক্স টু দ্য পাৱাৰ 4 প্লাছ 7 এক্স কিউব প্লাছ 4 এক্স স্কোৱাৰ মাইনাছ 10 এক্স প্লাছ 11 এতিয়া এইটো হৰণ কৰিব লাগে কি দি এক্স কিউব প্লাছ 2 গতিকে এইটো গুচাবৰ কাৰণে এই ৰাশিটো গুচাবৰ কাৰণে আমি কি কৰিম 2 এটা পূৰণ কৰিম যেটো ইয়াত 5 আছে পাৱাৰটো তেতিয়াহ'লে কি কৰিম ইয়াত স্কোৱাৰ কৰি দিম এইটোৰ লগত যদি এইটো পূৰণ কৰোঁ কিমান হ'ব টুৱাইছ এক্স টু পাৱাৰ 5 প্লাছে প্লাছে প্লাছ 2 দুগুণ 4 এক্স স্কোৱাৰটো এক্স স্কোৱাৰ থাকিব এতিয়া এইটো একে আছে এইটো কেঞ্চেল হৈ যাব কি থাকিব মাইনাছ 5 এক্স টু পাৱাৰ 4 প্লাছ 7 এক্স কিউব এইটো লগত কেঞ্চেল হৈ যাব কি থাকিব মাইনাছ 10x প্লাছ 11 এইটো গুচাবৰ কাৰণে কি কৰিম মাইনাছ এটা দিম আৰু ইয়াত যেহেতু 5 আছে তেতিয়াহ'লে 5 এটা দিম ইয়াত এক্স টু পাৱাৰ কিমান আছে 4 আছে তেতিয়াহ'লে ইয়াত যদি এক্স কিউব আছে তেতিয়াহ'লে ইয়াত কি কৰিম এক্স টু পাৱাৰ এক্স 5x ঠিক আছে এইটোৰ লগত যদি এইটো পূৰণ কৰোঁ কিমান হ'ব মাইনাছ 5 এক্স টু পাৱাৰ 4 মাইনাছে প্লাছে মাইনাছ এইফালে কিমান থাকিব 5 ইনটু 2 ইজিকেল টু 10 হ'ব মাইনাছ 10x আহি যাব এইটোৰ লগত কেঞ্চেল যাব কি থাকিব 7x কিউব এইটোৰ লগত কেঞ্চেল যাব এইফালে কি থাকিব প্লাছ 11 থাকিব এইটো গুচাবৰ কাৰণে আমি কি কৰিম প্লাছ অনলি 7 দিম 7ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 7x কিউব প্লাছে প্লাছে প্লাছ 7 দুগুণ কিমান হ'ব 14 তেতিয়াহ'লে এইটো যিহেতু প্লাছ আছে তেতিয়াহ'লে এইটো মাইনাছ হয় মাইনাছ 14ৰ পৰা 11 গ'লে কিমান থাকিব মাইনাছ কি থাকিব 3 থাকিব এতেকে কিউ এক্স ইজিকেল টু কিমান হ'ব টুৱাইছ এক্স স্কোৱাৰ মাইনাছ 5x প্লাছ 7 আৰু আৰ এক্স কিমান হ'ব মাইনাছ 3 ঠিক আছে গতিকে আজিৰ ভিডিঅ' এয়াই যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা